Dear students, আজি আমি অনুশীলনী 3.3 ৰ problem number 2 to আৰম্ভ কৰিম। 2 কি কৈছে 2x plus 3y equal to 11 আৰু 2x minus 4y equal to minus 24 ক সমাধান কৰা। এটো সমাধান কৰিব কৈছে। ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y equal to mx plus 3 হৈ যায়। তে আমি প্ৰথমতে এই দুটাক আমি সমাধান কৰো। চাওচোন আমাৰ কি হয় সমাধানটো। এটো আমি পৰীক্ষা কৰি চাই আছো। 2x plus 3y equal to 11 ইয়াৰ আমি নাম দিও 1 2x minus 4y equal to minus 24 ইয়াৰ নাম দিছো 2 এতিয়া এই 2x আমি 2 ৰ পৰা আমি ইতলো 2x equal to minus 24 plus 4y x equal to আমি কি পাম 4y minus 24 by 2 পাই যাম। তেও x equal to কি হবো এটো যদি আমি সেপারেট কৰি দিও পৃথক কৰি দিলে আমি এটো পাই যাম x equal to কাটাকাটি কৰিলে twice হয় এটো হবো 12 ইয়াৰ নাম্বার আমি 3 ধৰি ললো x equal to twice y minus 12 পাই গলো। এই যে x ৰ মানটো আমি এটো কোৰ পৰা লৈছো আমি 2 ৰ পৰা লৈছো 1 ত বহাই দিও x ৰ মান 1 ত বহুৱাই পাও x ৰ মান 1 ত বহুৱাই পাও কি পাম 2 into twice y minus 12 plus 3y equal to 11 এটো হবো 4y minus 24 plus 3y equal to 11 4y আৰু 3y কি হবো 7y 11 plus 24 7y equal to 35 আৰু y equal to 35 by 7 equal to 5 পাই গলো y এর মান আমি কি পালো 5 পালো y এর মানটো আমি 2 ত বহাই 3 ত বহাই দিও y equal to 5 or y এর মান 3 ত বহুৱাই পাও কি পাম 3 ত কি আছে x equal to যিকোনো এটাত বহলে হয় এটো আমি সেপারেট কৰা আছে না বহাই হলা ভাল লাগিব 2 into y মানে 5 minus 12 এই জায়গাটোত আমি 5 বহাই দিলো সো এটো কি হবে x equal to 10 minus 12 x equal to minus 2 হৈ গল x ৰ মান পালো minus 2 অতএব x equal to minus 2 y equal to আমি 5 পাই গলো এইটো আমাৰ आंसर হৈ গৈছে কিন্তু আৰু এটা লেখা আছে নহয় লেখাটো কি y equal to mx plus 3 দিছে গতি এইটোত আমি x আৰু y এর মান ইয়াত বহাই দি আমি m এর মান উলিয়াব লাগে যেহেতু y equal to mx plus 3 এটা y এর মান কি জানো আমি এইমাত্র পালো এই গরমে আছে ঠান্ডাই হওয়া নাই 5 জানো আৰু x এর মান কি জানো -2 plus 3 তো এটা আমি কি করিম 5 equal to minus twice m plus 3 twice m to left side ত আনো প্লাস হৈ যাব আৰু এই 5 টুক রাইট সাইডত মাতি লৈ যাও বাস twice m equal to -2 m equal to -2 by 2 equal to -1 অতএব আমি কি পালো x equal to -2 y equal to 5 m equal to -1 এই কেটাই আমার आंसर হৈ গল ওতে কোনো কথাই নাই এটো সমাধান কৰি আমি ডাইরেক্ট ইয়াত x আৰু y এর মান দুটা বহাই দি m এর মান আমি -1 পাই গলো 3 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰছো তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোড় গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে ইহতৰ সমাধান উলিওৱা
নাম্বার 1ত কি দিয়েছে দুটা সংখ্যার পার্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওয়া দুটা সংখ্যার পার্থক্য কি প্রথমত কৈছে রৈখিক সমীকরণৰ জোড় দুটা আমি রৈখিক সমীকরণ গঠন কৰিম আৰু তাৰ পৰা সমাধান কৰিম কি কৈছে দুটা সংখ্যাৰ পার্থক্য 26 ডিফারেন্স টু 26 দিয়েছে এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওয়া সলিউশন ধৰি লও সংখ্যা দুটা হল x আৰু y আৰু আমি ধৰি ললো x টো y কৈ ডাঙৰ সংখ্যা দুটা হল x আৰু y আৰু x y কৈ ডাঙৰ এতিয়া আমাৰ প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে কি কৈছে দুটা সংখ্যাৰ পাৰ্থক্য 26 তাৰ মানে x - y = 26 এটা সংখ্যা আনটোৰ 3 গুণ x = 3y ইয়াৰ আমি নাম দিও 1 আৰু ইয়াৰ নাম দিছো 2 গতিকে এই দুটা আমাৰ সমীকৰণ হৈ গল এইটো আমি অলপ এই দুটা পৰা সমাধান কৰিব পাৰো এই যে x ৰ মান 3y পাইছো এইটো আমি ইয়াত বহুৱাই দিও x ৰ জায়গাত আমাৰ এনে आंसर ওলাই যাব x = 3y ৰ মান 1ত বহুৱাই পাও x ৰ মান কি 3y এই ঠাইত আমি 3y বহাই দিও 3y - y = 26 3y ৰ পৰা এটা y গলে আমাৰ 2y হ'ব 26 আৰু y = 26/2 = 13 হৈ যাব y ৰ মান আমি 13 পাই গলো গতিকে আমি y ৰ মান পালো এতিয়া আমি x ৰ মান উলিয়াম y ৰ মানটো আমি 3 নম্বৰত বহাই দিও y = 13 ৰ মান 3ত বহুৱাই পাও 3ত বহুৱাই পাও আমি কি পাম 3ত কি আছে x = 3y x = 3y 3 * y ৰ মান হৈছে 13 গতিকে এটো হ'ব 39 অতএব কি পালো x = 39 y = আমি কি পালো 13 তে আমাৰ দুটা সংখ্যা উলিয়াব কৈছে গতিকে অতএব নিৰ্ণয় সংখ্যা দুটা হল নিৰ্ণয় সংখ্যা দুটা হল 39 x = 39 আৰু y = 13 নিৰ্ণয় সংখ্যা দুটা হল x = 39 y = 13 এই দুটা আমাৰ आंसर হৈ গল বা xy নিলিখিলো হয় নিৰ্ণয় সংখ্যা দুটা হল 13 39 আৰু 13 এই x দুটা তেতিয়া আৰু x আৰু y নিলিখিলো চলি যায় 39 আৰু 13 হৈছে আমাৰ आंसर আমি 2 নম্বৰটো আৰম্ভ কৰিম 2 নম্বৰটো কি কৈছে দুটা সম্পূৰক সাপ্লিমেন্টাৰী কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা ডাঙৰ কোণটো সৰু কোণটোতকৈ 18 ডিগ্ৰী বেছি হলে এই কোণ দুটা কি হ'ব তে সলিউশন আমাৰ আৰম্ভ হৈ গল ধৰি লও কোণ দুটা হল x আৰু y কোণ দুটা হল x আৰু y এই দুটা ডিগ্ৰী মাপত আছে ডিগ্ৰী আমাৰ ডিগ্ৰী মাপ তাৰ মানে x ডিগ্ৰী আৰু y ডিগ্ৰীত আছে
এতিয়া আৰু আমি ধৰি লওঁ x to y কৈ ডাঙৰ বাস এতিয়া সম্পূৰক কোণ মানে কি যি দুটা কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাও হেতু কয় সম্পূৰক কোণ দুটা সম্পূৰক কোণ এটা প্ৰশ্ন মতে কি কৈছে প্ৰশ্ন মতে দুটা সম্পূৰক কোণ তাৰ মানে x আৰু y যদি আমি যোগ কৰো কি পাম 180 ডিগ্ৰী পাম এটো আমি থৈ দিলু 1 আৰু কৈছে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি ডাঙৰ আমি x ক ধৰিছো ডাঙৰটো কি সৰুটোতকৈ 18 ডিগ্ৰী বেছি হয় গতিকে আমি কি পালো ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি গতিকে আমি এই দুটা আমি সমাধান কৰো এইটো নাম্বাৰ 2 ধৰি ললো এতিয়া এই x ৰ মানটো ইয়াত বহুৱাই দিও x equal to y plus 18 or মান 1ত বহুৱাই পাও আমি কি পাম x ৰ মান কি y plus 18 plus y equal to 180 এই x ৰ ঠাইত আমি কি বহালো y plus 18 আৰু এটা y আছে গতিকে এটো হ'ব y plus y twice y হ'ব twice y plus 18 equal to 180 twice y equal to 180 minus 18 twice y equal to এতিয়া 10 ৰ পৰা 8 গলে 2 ইয়াত থাকে 7 7 ৰ পৰা 1 গলে 6 162 গতিকে y equal to 162 by 2 this is 81 তে y ৰ মান পালো আমি 81 এতিয়া y ৰ মানটো আমি 2 ত বহাই দিও y equal to 81 or মানে y ৰ মান 1 নালাগে 2 ত বহাই দিও 2 ত বহুৱাই পাও কি পাও 2 ত বহুৱাই পাও 2 ত কি আছে x y plus 18 x ৰ মান হ'ব y plus 18 তাৰ মানে 81 plus 18 কতে x equal to 99 হৈ গল অতএব নির্ণয় কোণ দুটা হল 99 আৰু এটা কি পালো y ৰ মান পাইছে 81 99 আৰু 81 ডিগ্ৰী মাপ তা মানে এবাৰ ডিগ্ৰীত আছে ডিগ্ৰী মাপ 99 ডিগ্ৰী 81 ডিগ্ৰী এই দুটাই আমাৰ এনসার হৈ গল তো এইবাৰ আমি 3 নম্বৰটো আৰম্ভ কৰিম 3 নম্বৰটো তোমালোকৰ খুব ভাল লাগিব তোমালোকৰ প্ৰিয় কাৰণ তাত ক্ৰিকেটৰ কথা আছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা তখন কি ঘটনা ঘটিছে 7খন বেট আৰু 6টা বল কিমান টকাত কিনিছিল 3000 তা মানে 3800 টকাতে কিনিছিল আৰু 3খন বেট আৰু 5টা বল কিনিছিল 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা মিক্স আপ দি আছে টোটাল হিসাবটো দি আছে আমি এটা এটা কৰি কিমান দাম আছিল এটো আমি উলিয়াব লাগে চাওচোন কি হয় কোনে বেট কেনেকৈ কিনিছিল আমি সব উলিয়াই দিম এতিয়া ধৰিলো
प्रतिखन बेटर दाम x टका प्रतिखन बेटर दाम x टका আমি ধরলে বেটর দাম আৰু प्रतिटु बलर दाम y टका এটা আমি x टका ধৰি ললো বেটৰ দাম x टका আৰু বলৰ দাম y टका प्रश्नमते की কৈছে प्रश्नमते की কৈছে प्रथम ক্ষেত্রে কি কৈছে 7খন বেট তার মানে 7x প্লাস 6টা বল তার মানে 6y ইকুয়াল টু 3800 ইমান টকাত কিনে আৰু কি কৈছে তিনিখন বেট তাৰ মানে 3x প্লাস 5টা বল 5y ইকুয়াল টু 1750 কিনে আমাৰ মুঠ হিসাবটো দি আছে আমাৰ টার্গেট হৈছে কি এটাৰ দাম কিমান আছিল প্ৰতিটোৰ দাম কিমান नंबर 1 और 2 এতিয়া আমি 2 কলম সমাধান কৰো 2 সমাধান 5y equal to 1750 minus 3x এটা y equal to 1750 minus 3x divided by 5 হৈ গল এই 5 টো তলত হৰণ কৰিলে এনেকা হ'ব ইয়াৰ কিবা এটা আমি নাম দি থো 3 নাম্বার দিলো এই y এর মানটো আমি 1 ত বহাই দিম কাৰণ এইটোৰ পৰা হে y পাইছো 2 ৰ পৰা 1 ত বহাই দিম y এর মান so y এর মান 1 ত বহুৱাই y এর মান 1 ত বহুৱাই पाऊं की पाऊं साउसन हमारे याद की है 7x plus 6y y माने की जानो a2 जानो 1750 minus 3x by 5 जानो equal to होफाले की আছে 3800 पालो इते आमी एटुर लखागु लो लखागु 5 होबो एटु होबो 35x आरो एटु 6 into एटु पूरण होबो एटु जदि करो आमी 6 0 30 42 आरो 3 45 6 10 6 শূন্যৰ লগত ইনটু কৰিলে 0 হ'ব আৰু শূন্য হ'ব এটো 6 5 jar 30 6 7 jar 42 আৰু 3 45 6 1 jar 6 this এতে এটু পালো আমি রাইট হ্যান্ড সাইড 38 আৰু এটা আছে আমাৰ ইয়াত minus 18x 6 into this arrow 6 into 3 8 होम equal to 38 equal to y मान 1 ত বহুৱাই পাও এটু পালো এটা আমি এটু লখা হলো 5 হল 5 দি এটু পূরণ হল 6 দি পূরণ করিলো এটু পাই গলো এতিয়া আমাৰ 5 টু হফালে পূরণ কৰি দিও 35 minus 8 18 इटु होबो आमार 15 ৰ পৰা 8 গলে 7 इटु होबो आमार 17x 10500 আৰু এই 5 টু যদি আমি হফালে পূরণ কৰি দিও
3800 into 5 পাই যাম 17x plus 10500 এটু পূরণ করো 1900 হয়ে যাব 5 এটু হবো আমার 40 0 15 আরো 4 19 এটি আমার কি পাম 17x equal to 1900100500 এটি আমি এটু যদি মাইনাস করু প্রথম দুটা 0 হল এটু 10 এর পরা 5 গলে 5 হবো ইয়াত থাকে 85 থাকিব তে আমার কি হবো x equal to 8500 by 17 5 jar 85 তার মানে আমার কি হবো 500 হবো x এর মান আমি কি পাম 500 পাম গতিকে এই x এর মানটো আমি ইয়াত বহাই দিও থিত বহাই দিও x এর মান 3 বহুয়াই পাও x এর মান 3 বহুয়াই পাও 3 আছে আমার এটু y equal to 1750 3 into 500 by 5 এতিয়া 5 5 ওর থাইতে থাও থাকি যাওক এতিয়া 1750 minus 1500 এটু হবো আমার মাইনাস করিলে 50 আর ওটা হবো 2 এটু হবো আমার 50 যদি আমি ভাল করি করো x এর মান কি পালো 500 y এর মান পালো 50 অতএব x equal to পালো 500 আর y equal to আমি পালো 50 আমি x কি ধরছু প্রতিক্ষণ বেটর দাম আর y ধরছিল বলদ দাম আচ্ছা অতএব নির্ণয় প্রতিক্ষণ বেটর মূল্য প্রতিক্ষণ বেটর মূল্য 500 টাকা আৰু প্ৰতিটো বলৰ মূল্য 50 টাকা এই দুটাই আমার অ্যানসার হয়ে গেল গতিকে প্রতিক্ষণ বেটর মূল্য হল আমার 500 টাকা 500 টাকা আর প্রতিটো বলর মূল্য 50 টাকা এইটো আমার ফাইনাল অ্যানসার হয়ে গেল গতিকে ছাত্র ছাত্রীসকল আশা কৰো বুজি পাইছা ইয়াত বুজাৰ কোনো দৰকাৰেই নাই এনে হৈ যাব যদি বুজি পাইছা আৰু তোমালোকে যদি মোৰ চেনেলটোত নতুন তেনেহলে অলপ ভিডিওবোৰ লাইক কৰি দিবা অলপ পাৰিলে সাবস্ক্রাইব কৰি দিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ